অবৈধ ইটা ভাটাত প্ৰশাসনৰ পুনৰ চলিল বুলডোজাৰ ভাঙি তছনছ কৰি দিয়া হ'ল ইটা ভাটাসমূহ। ৰংজুলি চক্ৰ বিষয়াৰ উপস্থিতিত ধূপধাৰা আৰক্ষীৰ দল, ৰংজুলি আৰক্ষী দল আৰু বন বিভাগৰ লোকৰ উপস্থিতিত এনেদৰে ভাঙি তছনছ কৰি দিয়া হ'ল অবৈধভাৱে গঢ় লৈ উঠা ইটা ভাটাসমূহ। এই খবৰটিৰ সৈতে মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকালে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। লগে লগে আপোনালোকক দি আছোঁ এতিয়া ইটা ভাটাৰ সমূহত চলা প্ৰশাসনৰ বুলডোজাৰৰ সবিশেষ খবৰ। ইটা ভাটাৰ সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ উপহাৰ কুপন খেলৰ খবৰ। মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ মেণ্ডি পাথৰত এক বৃহৎ উপহাৰ কুপনৰ খেল অনুষ্ঠিত কৰা হৈছে। যদি এই খেলখনৰ টিকেট আপোনালোকে মোৰ পৰা ল'ব বিচাৰে, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে মোক হোৱাটছএপত মেছেজ এটা দি দিব। খেলখন অনুষ্ঠিত হ'বলৈ গৈ আছে অহা 23 ডিচেম্বৰত। টিকেটৰ যি মূল্য সেয়া মাত্ৰ 100 টকা আৰু এই 100 টকাৰ বিনিময়তে হয়তো আপোনালোকে লাভ কৰিব পাৰে লাখ লাখ টকীয়া মূল্যৰ থাৰ বাহন। ইয়াৰ লগতে আছে স্কৰপিঅ' বাহন। সমান্তৰালকৈ আন কেইবাটাও লাখ লাখ টকীয়া মূল্যৰ বাহন আছে। সেই বাহনসমূহ আপোনালোকে লাভ কৰিব পাৰে মাত্ৰ 100 টকাত। এই বিষয়ে বেছি নকওঁ। যদি আপোনালোকে এই উপহাৰ কুপন খেলখনৰ টিকেট ল'ব বিচাৰে মোৰ পৰা, তেন্তে ল'ব পাৰে। স্ক্ৰীণত আপোনালোকে দেখি আছে কি কি প্ৰাইজ আছে। কুপনৰ প্ৰাইজত আছে 10টা প্ৰাইজ আৰু বুকৰ যি প্ৰাইজ সেয়া হৈছে 3টা। তো মহিন্দ্ৰা থাৰ, স্কৰপিঅ' আদিৰ দৰে লাখ লাখ টকীয়া মূল্যৰ বাহন থকা এই উপহাৰ কুপন খেলৰ টিকেট যদি আপোনালোকে ল'ব বিচাৰে মোৰ পৰা, স্ক্ৰীণত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰটোত আপোনালোকে টিকেটৰ সংখ্যাটো কিমানখন লাগিব সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ দি দিব। তাৰপিছতে আপোনালোকে টিকেট ল'ব পাৰিব। টিকেট এভেইলেবল আছে, টিকেট আছে নে নাই সেইটোৰ কাৰণে আপোনালোকে ফোন কৰিব নালাগে, মেছেজ দি দিলে হ'ব হোৱাটছএপত। আৰু যদি আপোনালোকে প্ৰাইজ নলয়, যদি আপোনালোকৰ টিকেটৰ প্ৰাইজ লাগে, আপোনালোকে যদি প্ৰাইজৰ গাড়ীসমূহ নলয়, তেতিয়াহ'লে আপোনালোকে তাৰ সলনি নগদ ধনো ল'ব পাৰিব। সেই ব্যৱস্থাও ৰাখিছে উদ্যোক্তা সমিতিয়ে। তো মেঘালয়ৰ নৰ্থ গাৰো হিলছৰ মেণ্ডি পাথৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, য'ত মহিন্দ্ৰা থাৰ, স্কৰপিঅ' আদিৰ দৰে লাখ লাখ টকীয়া মূল্যৰ বাহন ৰখা হৈছে। টিকেট যদি লাগে শীঘ্ৰেই কৰক, হোৱাটছএপত মোক মেছেজ দি দিলে হ'ল। আৰু এই খবৰটি ইটা ভাটাৰ খবৰৰ মাজত সোমাই দিয়াৰ বাবে আপোনালোকে যাতে কোনেও মোক গালি সপনি নিদিয়ে, বেয়া নাপায়। তো আহিছোঁ এতিয়া ইটা ভাটাৰ প্ৰশাসনৰ বুলডোজাৰ চলা সম্পৰ্কত বা এই প্ৰসংগলৈ। তো স্ক্ৰীণত আপোনালোকে দেখি আছে এনেদৰে ইটাসমূহ মজুত কৰি ৰখা হৈছিল। অবৈধভাৱে বনোৱা ইটাসমূহ এনেদৰে বিভিন্ন প্ৰান্তত মজুত কৰি ৰখা হৈছে আৰু সেইসমূহত এতিয়া প্ৰশাসনৰ বুলডোজাৰ চলিছে। এই যি দৃশ্যাংশ এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীৰ সমীপত। আৰু আমবাৰীৰ সমীপত এনেদৰে বিভিন্ন যি প্ৰান্ত আছে সেই বিভিন্ন প্ৰান্তত এনেদৰে অবৈধ ইটা ভাটা বনোৱা হৈছিল। তেওঁলোকক নটিচ জাৰি কৰা হৈছিল বা পূৰ্বতে কৈ দিয়া হৈছিল যে অবৈধ যাতে ইটা ভাটা তেওঁলোকে নিৰ্মাণ নকৰে। কিন্তু প্ৰশাসনৰ সেই যি অনুৰোধ, আচলতে সেই অনুৰোধৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি নজনাই এনেধৰণে বহু লোকে আচলতে ইটাসমূহ বনাইছিল। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নিৰ্দেশনা অনুসৰি, জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি এই যি ইটা ভাটাসমূহ গঢ় লৈ উঠিছিল, সেই ইটা ভাটাসমূহত এতিয়া এনেদৰে প্ৰশাসনে আচলতে উচ্ছেদ চলাইছে আৰু ভাঙি সম্পূৰ্ণৰূপে তছনছ কৰি দিয়া হৈছে এই ইটা ভাটাসমূহ। জেচিবি দেখি আছে আপোনালোকে, 2খনকৈ জেচিবি লগোৱা হৈছে যাতে ইটা ভাটাসমূহ সম্পূৰ্ণৰূপে ভাঙি তছনছ কৰি দিয়া হয়। এই যি অভিযান, এই অভিযানত উপস্থিত আছে ৰংজুলি ৰাজচক্ৰৰ চক্ৰ বিষয়াগৰাকী আৰু তেওঁৰ নেতৃত্বতে এনেধৰণে এই যি উচ্ছেদ অভিযান ইটা ভাটাসমূহত গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিভিন্ন প্ৰান্তত সেই উচ্ছেদ অভিযান চলি আছে। এই অভিযানত উপস্থিত আছে ধূপধাৰা আৰক্ষী দল, ৰংজুলি আৰক্ষী দল আৰু ইয়াৰ লগে লগে বন বিভাগৰ লোকও এই অভিযানত উপস্থিত থকা পৰিলক্ষিত হৈছে। আৰু ইয়াৰ লগে লগে ধূপধাৰাৰ প্ৰান্তত বা ৰংজুলি ৰাজচক্ৰৰ অধীনস্থ যিসমূহ এলেকাত আচলতে এনেধৰণৰ ইটা ভাটাসমূহ গঢ় লৈ উঠিছে বা বনোৱা হৈছে সেই ইটা ভাটাসমূহত প্ৰশাসনৰ যি উচ্ছেদ অভিযান, সেই উচ্ছেদ অভিযান নিয়মিতভাৱে চলি থাকিব বুলি তেওঁলোকে ইতিমধ্যে জানিবলৈ দিছে। তো দেখি আছে আপোনালোকে এনেদৰে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত আমবাৰীৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত আচলতে এনেধৰণে এই যি উচ্ছেদ অভিযান বা এই যি ইটা ভাটাত বুলডোজাৰ, প্ৰশাসনৰ বুলডোজাৰ, সেই বুলডোজাৰ চলিছে। আজি ৰাতিপুৱা ভাগৰ পৰাই এই যি অভিযান, সেই অভিযান চলোৱা পৰিলক্ষিত হৈছে। তো ইয়াৰ লগে লগে আৰু এটা কথা উল্লেখ কৰি দিব বিচাৰিছোঁ যে য'ত ৰংজুলি ৰাজচক্ৰৰ অধীনস্থ যিসমূহ এলেকাত এনেধৰণে অবৈধ ইটা ভাটা
বনোৱা হৈছে বা ইটাসমূহ বনাই থকা হৈছে সেই সকলো প্ৰান্ততে আচলতে এই যি উচ্ছেদ অভিযান সেই উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে জানিবলৈ দিছে প্ৰশাসনৰ তৰফৰ পৰা। আৰু এই আজিৰ যি অভিযান সেই অভিযান ইতিমধ্যে আৰম্ভ হৈছে। দুটাকৈ স্থানত এনেধৰণে অবৈধ ইটা ভাটা বনোৱা হৈছিল আৰু সেই ইটা ভাটা ইতিমধ্যে ভাঙি পেলোৱা হৈছে আৰু দিনটোৱে এই অভিযান চলিব বুলি জানিবলৈ দিছে প্ৰশাসনৰ তৰফৰ পৰা। যিমান দূৰ সম্ভৱ তেওঁলোকে আজি এনেধৰণৰ ইটা ভাটাসমূহ ভাঙি তছ নছ কৰিব বুলি জানিবলৈ দিছে। তো দেখি আছে আপোনালোকে স্ক্ৰীনত কিদৰে ইটা ভাটাসমূহ ভাঙি পেলোৱা হৈছে। অবৈধভাৱে নিৰ্মাণ কৰা এই ধৰণৰ ইটা ভাটাসমূহ ভাঙি দিয়া হৈছে আৰু এই সময়ছোৱাত বৃহৎ আৰক্ষীৰ বাহিনীৰ দল, ৰংজুলি, ধূপধাৰা আৰক্ষীৰ দল, বন বিভাগৰ লোক তেওঁলোক উপস্থিত আছে আৰু তেওঁলোকৰ উপস্থিতিত এনেধৰণে এই যি ভাটা সেই ভাটাসমূহ ভাঙি পেলোৱা হৈছে। তো স্ক্ৰীনত আপোনালোকে দেখি আছে সেয়া ধূপধাৰা ৰংজুলি আৰক্ষীৰ লগতে বন বিভাগৰ লোক উপস্থিত হৈছে। বৃহৎ বাহিনী এটা প্ৰশাসনৰ এনেধৰণে সামৰিক অসামৰিক যি বাহিনী আছে বা যি বিভাগ আছে তেওঁলোকৰ এনেধৰণৰ আহি উপস্থিত হৈছে এই ইটা ভাটা যি কাৰ্যসূচী সেই কাৰ্যসূচীত।